মাত্ৰ এবাটি চুজিৰ পৰা বনোৱা এই পিঠাটো দেখিলেতো আপোনালোকৰ বনাও যেন লাগিবই আৰু ইমান বেছি স্বাস্থ্যসন্মত মানে হেলদি হয় যিকোনো বেমাৰত পৰি থকা মানুহেও আৰামত খাব পাৰিব আৰু বনাবলৈ অতি সহজ পিছে অকণমান যোগাৰ কৰোঁতে টাইম লাগিব আৰু ভিডিঅ'টো অকণমান মোৰ নৰ্মেলি যেনেকুৱা হয় ভিডিঅ'বোৰ দীঘলীয়া নহয় এইটো অকণমান দীঘলীয়া হ'ব প্ৰচেছ কিছুমান আছে সৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে এবাৰটো বনাই খাবলৈ মন যাবই ইমান হেলদি এটু পালো তেল ব্যৱহাৰ নাই কৰা মই ইয়াতে আৰু অকেজন এটাৰ কাৰণে একচুয়ালি বনোৱা হৈছে লৰাৰ বিশেষ অনুৰোধত হিয়া হল ৰিপাব্লিক ডে স্পেশাল মা কিবা এটা বনোৱাচোন হি মানে ট্ৰাই কালাৰৰ কিবা এটা বনাবলৈ মোক কৈ আছিল আমাৰ পতাকাৰ যেটো কালাৰ সেই হিচাপত এয়া মই বনাই ৰেডি কৰিলো উপৰে গেৰুৱা মাজত হুকুলা তলত শ্যামল আছে বুলি কয় নহয় মই আকৌ হেয়া যিখিনি কালাৰ আমাৰ একদম মানে পাচলিৰ পৰাই শাক পাচলিৰ পৰাই লৈছো দেই ৰেডি হৈ গল খাবলৈ হোৱাত আৰু মই ইয়াতে আপোনালোকক কেইটামান টিপছো জনাম বিশেষ হাই এভৰিৱান ওয়েলকাম টু মাই চেনেল মুন ক্ৰিয়েচন এতিয়া আহক পলম নকৰাকৈ ৰেচিপিটোৰ মাজলৈ যাওঁ প্ৰথমতে সুজি লৈ লৈছো সুজি একো মিহিটো হলে ভাল হয় যেটো অকনমান মোটা সুজি মানে ডাঙৰ সুজি হেতুৰ ঠাইত এনেকুৱা মিহি লব আৰু এতিয়া মই এয়া সুজিখিনি আৰু অকনমান মিহি কৰি লম আৰু জোখ লৈ লৈছো এই কাপটো মেজাৰমেন্ট কাপটো আপোনালোকে নৰমাল বাটি বা কাপ হলেও লৈ লব মই জোখটো ভালকৈ দেখুৱাই দিছো মোৰ ভয়েসটো অকনমান ইগনোৰ কৰিব দেই অকনমান একেদিন মানে কফ নিচিনা হৈ আছে আৰু মিক্সি জাৰটোতে দি ললো এতিয়া সেই মেজাৰমেন্ট কাপটোতে মই 2 চামুচ বা 3 চামুচ দিলেই হ'ব আটা লৈ লৈছো কিছুমানে ময়দা ব্যৱহাৰ কৰে কিছুমানে কৰ্নফ্লোৰ ব্যৱহাৰ কৰে মানে বাইন্ডিংৰ কাৰণে দেই এটো হল নিদিলেও হৈ গল হয় যেহেতু মই ষ্টিম কৰিম অকনমান বাইন্ডিংৰ দৰকাৰ হয় সেই কাৰণে দি দিছো আটাকে দি দিছো হেলদি কৈ বনাবলৈ চেষ্টা কৰিছো ৰেচিপিটো যদিও ৰিপাব্লিক ডে স্পেশাল হয় আৰু এয়া মিহিকে মই পিছি ললো এতিয়া সেই কাপটোতে এক কাপ সম্পূৰ্ণ এক কাপ পানী দি দিম এতিয়া সেই কাপটোৰ জোখত পানীখিনি দিয়াৰ পিছত মই ইয়াতে এড কৰি দিম দৈ মই জোখ কৰি থৈছিলো পিছে আপোনালোকক দেখুৱাই দিওঁ সেই মেজাৰমেন্ট কাপটোৰে এক কাপ সম্পূৰ্ণ নহয় আধা কাপ মান হ'ব দৈটো মিঠা দৈ নলব মানে নৰমাল আমাৰ প্লেন দৈটো লব আৰু যদি অকনমান টেঙা ভাবু হয় বেছি ভালে বিশেষ কথা নাই কো এতিয়া এইখিনিও জোখ কৰি দেখুৱাই দিলো নহয় আপোনাক হেয়া আধা কাপ মানে হ'ব এই মেজাৰমেন্ট কাপটোৰ জোখত এতিয়া এয়াও তাতে দি দিম দি লৈ এবাৰ আকৌ মিক্সিত পিছি দিম তেতিয়া কি হ'ব এক্সট্ৰাকৈ আৰু ব্লেন্ড কৰি থকা দৰকাৰ নাই মিক্সি জাৰটোতে হৈ যাব এতিয়া চাব দেই ইয়াৰ জোখটো মই এতিয়া বাউল এটা ঢালি দিম আপোনালোকে গমেই পাই যাব আমি যে কেতিয়াবা পেন কেক বা এনেকুৱা পিঠা জাতীয় কিবা বনাবলৈ ব্যৱহাৰ কৰো ঘোলটো হিমান পাতলা হলে ভাল হয় আৰু যিমান পাতলা হয় পিছত ৰোলটো কৰিবলৈ ভাল হয় আৰু এয়া লৈ ললো হেখিনি অকনমান সাইড কৰি দিছো আৰু এ পালেং লৈ লৈছো মই কৈছিলো নহয় আৰ্টিফিশিয়াল কালাৰ নিদু একেবাৰে আমাৰ পাচলিৰ পৰা লম পালেংখিনি আকৌ অকনমান প্ৰথমতে গৰম পানীত সিজাই লও মাত্ৰ 5 মিনিটৰ ভিতৰতে হৈ যাব এইখিনি পালেঙৰ যেটো গ্ৰীন কালাৰটো মানে একেবাৰে সজীৱ কৰি ৰাখিবৰ কাৰণে কেতিয়াবা অকনমান কালাৰটো চেঞ্জ হৈ যায় শাকপাচলি বইল কৰাৰ পিছত তাৰ কাৰণে কি কৰিম তাৰ এটা টিপছ আপোনালোকক মই জনাম দেই এতিয়া এয়া চাওক অকনমান উতলিবলৈ দিও এইখিনি হ মানে গাজৰটো কাটি লওঁ গাজৰ আকৌ অৰেঞ্জ কালাৰটোৰ কাৰণে মানে গেৰুৱা কালাৰটোৰ কাৰণে লৈ লৈছো অলপ হ'ব আৰু এনেকুৱা নহয় যে একেবাৰে পাৰফেক্ট হ'ব কিন্তু যথেষ্ট আৰু গাজৰ হেলদি হয় পালেঙৰ নিচিনা গতিকে ৰেচিপিটো হেলদি হৈ গল আমি যেটো খাব লাগে হৈ যায় হয় নে নহয় বাৰু আৰু এতিয়া এইখিনি মিক্সি জাৰটোত অকনমান পানী এড কৰি লৈছো তাৰ পিছতে পিছি লম ধুনিয়াকৈ আৰু এই মই কৈছিলো নহয় পালেংখিনি কালাৰটো যাতে নষ্ট নহয় গ্ৰীন কালাৰটো তাৰ কাৰণে মই লৈ ললো বৰফ তাতে অকনমান ঠাণ্ডা পানী দি লৈ গৰম মানে উতলা পানীৰ পৰা পালেংখিনি উঠাই ডাইৰেক্ট ইয়াত দি অলপ সময় ৰাখি দিছো আৰু এফালে মই গাজৰখিনি মিহিকৈ পিছি ললো যিমান পাৰি মিহিকৈ পিছি লব লাগে এইখিনি আৰু সালি থকা মানে ৰস সালি থকা দৰকাৰণে গাজৰহে খাব পাৰি এতিয়া এই দুটাটো স্টেপ দেখিছে এয়া মিহিকৈ কৰি ললো দেখিলে এতিয়া মই নেক্সট স্টেপত এইখিনি যিখিনি মানে
গাজৰখিনি এটা বাউললৈ প্ৰথম উলিয়াই লৈছোঁ মানে 3টা বাউলত এইখিনি মই 3 ভাগে যোগাৰ কৰিব লাগিব একেটাতে নহ'ব কাৰণ 3টা কালাৰ উলিয়াব লাগিব যিহেতু নহ'লে একেটাতে হৈ গ'ল হয় এতিয়া সেইখিনি এটা বাউলত ৰাখি লৈছোঁ গাজৰখিনি এতিয়া মিক্সি জাৰটোতে এই পালেংখিনি পিচি ল'ম পালেঙৰ কালাৰটো যে ইমান ধুনীয়া হৈ থাকিব মানে বইল কৰাৰ পিছতো আপোনালোকে এতিয়া গম পাব বৰফত সেইকাৰণে দি থ'ব লাগে একদম গ্ৰীণ কালাৰ হ'ব চাবচোন এতিয়া চাওক মই দেখুৱাইছোঁ এয়া চাওক ইমান ধুনীয়া এটা কালাৰ হৈ গ'ল ইয়াতকৈ আৰু লাগেনে বাৰু কালাৰ হয়নে এতিয়া পালেঙো হৈ গ'ল গাজৰো হৈ গ'ল মাজতে থাকিলে শুকুলা কালাৰটো বগা কালাৰটোতে হৈ গ'ল এই 3টা কালাৰ অলমোষ্ট মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক এটা কৰি এয়া আপোনালোকে ৰেচিপিটো একচুৱেলি মানে কালাৰটোৰ কাৰণে নবনালেও সেম ভেজিটেবলছখিনি দি একেলগ কৰিও এটা কৰি বনাব পাৰে দেই মই যেহেতু ৰিপাব্লিক ডে স্পেচিয়েল ল'ৰাৰ অনুৰোধত বনালোঁ ল'ৰা ছোৱালীয়ে কেতিয়াবা ভাল পায় নহয়নে অকণমান হেল্ডিকৈও তাত যদি আমি সংযোজন কৰি দিব পাৰোঁ সিহঁতৰ ফান ফুডবিলাক ভাল লাগে আৰু এতিয়া এয়া ধনিয়া পাত দি দিম যিহেতু নিমখীয়া হ'ব ষ্টিম এটা পিঠা ৰেচিপি আৰু হেল্ডিকৈ বনাইছোঁ ধনিয়া পাতকণ দি দিলে এটা টেষ্ট এটা আহিব এক্সট্ৰা আৰু জলকীয়া দিব পাৰে বহুতে এতিয়া প্ৰথমতে সেই যিখিনি মেইন চুজিৰ বাটাৰ সেইখিনিত মই প্ৰথমতে দি লৈছোঁ জিৰা চামুচ জিৰা দিয়াৰ পিছতে ইয়াত দিম মই নিমখ আন্দাজত আৰু ধনিয়াখিনি কুটা দি দিলোঁ আৰু কৈছিলোঁ নহয় জলকীয়া কেঁচা জলকীয়া দি দিছোঁ মই বহুতে শুকান জলকীয়া গুড়ি কৰিও দিয়ে আপোনালোকে ল'ৰা ছোৱালী যদি সৰু থাকে পৰাপক্ষত এভইড কৰিবও পাৰে দেই তেনেকুৱা কথা নাই দিবই লাগিব বুলি এতিয়া ধুনীয়াকৈ মিহলাই ল'লোঁ এতিয়া দেখি আছে 3টা কালাৰ মানে এই বাকীকেইটাত 2 চামুচ দুহেটাকৈ মই এতিয়া ইয়াতে এড কৰি যাম তেতিয়া তাৰপিছত গোটেইখিনি মিক্স কৰি দিম আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব বহুত বেছি টান নহয় ৰেচিপিটো যোগাৰখিনি অকণমান কৰি ল'ব পাৰিলে নহয় আমি বনাব পাৰোঁ আৰু মোৰ বৰ ভাল লাগে এনেকুৱা ক্ৰিয়েটিভ কামবোৰ কৰি আৰু বিশেষকৈ তাতে যদি আকৌ হেল্ডি হয় ৰেচিপিটো বৰ ভাল লাগে আৰু অকণমানো তেল ব্যৱহাৰ নকৰাকৈ ভাবকচোন ইমান হেল্ডি এটা ৰেচিপি আৰু এইখিনিতে মই জনাম ইয়াৰ কিছুমান টিপছ কেনেকৈ হৈছে মানে ষ্টিমত দিওঁতে পিঠাটো জোখটো কিমানত সেইখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু এনেকৈ দুহেটা দি মিহলাই ল'লোঁ আৰু এই কেৰাহীখনতে মই বনাম মই ষ্টিমাৰ ব্যৱহাৰ কৰি নাথাকোঁ আছে যদিও আৰু এয়া পানী লৈ লৈছোঁ প্ৰথমতে পানী অলপ কেৰাহীখনত দি ল'লোঁ লৈ তাতে মই এডাল ষ্টেণ্ড দি দিম সেইডাল ষ্টেণ্ড যে সকলোৰে ঘৰতেই থাকে বাৰু আৰু নাথাকিলেও যিকোনো ছুপাৰ মাৰ্কেটত মানে মলত আপোনালোকে পাই যাব যিসকলৰ নাই লৈ ল'ব নহ'লে এটা বাতি কেৰাহীখনত উবিয়াই দিব বাতি বা ষ্টিলৰ কিবা এটা বাচন আৰু এনেকৈ উবিয়াই দি দিব যোগাৰ কৰি বনালেইতো হ'ল ভাপত সিজিলেইতো হ'ল হয়নে নহয় বাৰু এতিয়া এখন এনেকুৱা ষ্টিলৰ প্লেট লৈ লৈছোঁ দেখিছেনে বাৰটো অকণমান উঠা হ'ব লাগে তেতিয়া ভাল আৰু থাকেই নহয়নে বহুতৰ ঘৰত এনেকৈ কাঁহী বা প্লেট হ'লেই হ'ল আৰু এনেকৈ 3খন মই যোগাৰ কৰি ল'লোঁ 3টা কালাৰৰ কাৰণে এনেকৈ ইয়াতে অকণমান মানে তেল সানি ল'লোঁ যেনেকৈ কেক বনাওঁতে কৰোঁ দি 3টা কালাৰ দি দিলোঁ প্ৰথমতে মই এতিয়া গ্ৰীণ কালাৰটো সেউজীয়া কালাৰটো ইয়াতে ষ্টিম কৰিম মাত্ৰ 5 মিনিট সময় লাগে ইমান যে সহজ জানেনে আৰু ঢাকি দিলোঁ এতিয়া সিজিছে নাই কেনেকৈ গম পাব এই দেখিছেনে তলৰ পৰা এৰুৱাৰ এটা মানে নিচিনা দেখা পাইছে তেতিয়া আৰু ওপৰত এনেকৈ হাতেৰে অকণমান চুইও চাব যদি লাগি নাহে হাতত হৈ গ'ল আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব সেইকাৰণে মই বাকীবিলাক ইমানকৈ বনোৱাত নেদেখাওঁ এয়া দেখুৱালৈ নহয় গ্ৰীণ কালাৰটো একেই প্ৰচেছতেই হ'ব বাকীখিনিও এয়া দেখিছেনে যদি ভালকৈ সিজে ধুনীয়াকৈ এৰা আহিব এতিয়া এখন চুৰিৰে প্লেটখন ঠাণ্ডা হোৱাৰ পিছতে দেই এইখিনি নমাই এনেকৈ কৰিব নালাগে অকণমান ঠাণ্ডা হ'বলৈ দিব লাগে দি এনেকৈ কাটি ল'লোঁ আৰু এইখিনিতে কওঁ আপোনালোকে যদি ভাবে ৰোল নকৰোঁ বেলেগ কিবা শ্বেপ দিওঁ একদম নিজৰ কথা এইটো আকৌ মানে কি হয় যিকোনো এটা বস্তু প্ৰত্যেকটো বস্তু খোৱাৰ বস্তু এটাৰো আৰ্ট এটা থাকে নহয়নে দেখি ভাল লাগে আমাৰ কিছুমান বস্তু কৰি ভাল লাগে সেইকাৰণে কৰা গৈছে এতিয়া মই এনেকৈ ৰোল কৰি গৈছোঁ মানে ওলোটা লুটিটো ফালৰ পৰা নহয় সিধাকৈ মানে যাতে লুটিটো দেখে তেনেকৈ মই ৰোল কৰিছোঁ দেখিছেনে এতিয়া এইখিনিতে কওঁ এইটো আমি এনেকৈ প্লেন কৰি খাম আপোনালোকে মাজতে এই কাটোতে মানে মাজতে আপোনালোকে টমেটো চচ বা যিকোনো চাটনিও কিন্তু ব্যৱহাৰ কৰি লৈ ৰোল কৰিব পাৰে
মই চিম্পলকৈ দিছোঁ আৰু তাৰপিছত ফুৰণ হিচাপে তেলত অকণমান জিৰা বা বগা তিল মিহলাই ইয়াৰ ওপৰত দিও দিব পাৰে। আশা কৰোঁ ৰেচিপিটো ভাল লাগিব। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।